আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে, ইছমাইল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে, ত্যাগ সিংহ, হজ্জাৰাম বৰ্মন, শালস্তম্ভ, বীৰপাল। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, শালস্তম্ভ হ'ব কাৰেক্ট এনচাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ এক্সাম প্ৰায় অসমত যিবোৰ এক্সাম হৈ আছে, অসম পুলিচ, PNRD, ADRE, এই সকলোবোৰ এক্সামত আহি আছে প্ৰায়ভাগ কুৱেশ্যন। গতিকে সকলোবোৰ ছিলেক্টেড কুৱেশ্যন লৈ আহিছোঁ। গতিকে ফ্ৰেণ্ডছ, নতুনকৈ চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ আগতেও বহুতকেইটা ভিডিঅ' আপলোড কৰিছোঁ, আপুনি যদি চোৱা নাই প্লে'লিষ্টত গৈ ভিডিঅ'কেইটা চাই ল'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন বছৰত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1563 মাজুলী সন্ধি স্বাক্ষৰিত হয়। 1563 হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয় কিমান চনত? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে 1568ত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে। আৰু তেওঁৰ জন্ম হৈছিলে 1449ত, 1449 চনত তেওঁৰ জন্ম হৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? অপশ্যন দিয়া আছে চাৰিটা, মোমাই তামুলী বৰবৰুৱা, প্ৰতাপ সিনহা, লাচিত বৰফুকন, চক্ৰপাণি বৰবৰুৱা। কাৰেক্ট এনচাৰ অপশ্যন এ, মোমাই তামুলী বৰবৰুৱা ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ চৰাইঘাট? মোগল সেনাবাহিনীক শৰাইঘাটৰ যুদ্ধত কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰামসিংহই মোগল শৰাইঘাটৰ যুদ্ধত মোগল সেনাবাহিনীক নেতৃত্ব কৰিছিল ৰামসিংহ। আৰু শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আৰু শৰাইঘাট এই যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত। আৰু আহোমসকলক নেতৃত্ব দিছিল লাচিত বৰফুকনে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইটাখুলিৰ যুদ্ধ কিমান চনত হৈছিল? এইটো যুদ্ধ আহোম আৰু মোগলৰ মাজতে হৈছিলে। আৰু এইটো হৈছিলে 1682ত ইটাখুলিৰ যুদ্ধ হৈছিলে, 1682 চনত। আহোম আৰু মোগলৰ মাজত প্ৰায় 17 বাৰ যুদ্ধ হৈছিলে, সংঘাত হৈছিলে। আৰু শেষত গৈ আহোমসকলেই জয়লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন বছৰত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়ে, অৰ্থাৎ স্বীকৃতি লাভ কৰায়? কাৰেক্ট এনচাৰ হ'ব চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ বি, 2000 চন হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দীপাংকৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, এথলেটিক্সত প্ৰথম অসমীয়া অৰ্জুন বঁটা লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? এওঁ আছিল ভাৰতৰ 5th ৰাষ্ট্ৰপতি। আৰু ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিলে প্ৰতিভা দেৱী সিং পাটিল। আৰু বৰ্তমান প্ৰেজেণ্ট ৰাষ্ট্ৰপতি কোন হয়? এইটো হ'ল দ্ৰৌপদী মুৰ্মু। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? আনন্দৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, ভৱানন্দ ডেকা, চন্দ্ৰকুমাৰ আগৰৱালা। কাৰেক্ট এনচাৰ অপশ্যন এ, আনন্দৰাম বৰুৱা হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন চনত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1999 চনত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।
আৰু মহিলা মুখ্যমন্ত্ৰী ক'লে বুলি হয় সৈয়দ আনোৱাৰা টাইমৰ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু এওঁ আছিলে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। কুৱেশ্যনটো দিয়া আছে অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত আছিলে হৰিশংকৰ ব্ৰহ্মা। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? কোনো এখন ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল আছিলে বিষ্ণুৰাম মেধি। এওঁ আছিলে ভাৰতীয় ৰাজ্য তামিলনাডু অৰ্থাৎ তামিলনাডুৰ চেন্নাইক আগতে মাদ্ৰাছ ৰাজ্য বুলি কোৱা আছিলে সেই ৰাজ্যৰ ৰাজ্যপাল আছিলে বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা আছিলে দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যনটো দিয়া আছে মলয়া গোস্বামীয়ে কোনখন অসমীয়া ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? অগ্নিস্নান, চিৰাজ, ফিৰিংগতি, জীৱন বাটৰ লগৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফিৰিংগতি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায় অৰ্থাৎ ৰাষ্ট্ৰপতিক শপত কৰোৱায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায় আৰু ৰাষ্ট্ৰপতি এজন হ'বলৈ গ'লে তেওঁৰ নিম্নতম বয়স হ'ব লাগে 35 ইয়াৰ্ছ আৰু এওঁৰ কাৰ্যকাল হয় কিমান বছৰ? এওঁৰ কাৰ্যকাল হ'ল 5 ইয়াৰ্ছ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, সংসদ, ৰাষ্ট্ৰপতি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনৰ পৰা EVM ব্যৱহাৰ আৰম্ভ হয়? EVM ব্যৱহাৰ আৰম্ভ হৈছিল প্ৰথমে 1982ত EVM প্ৰথমে ব্যৱহাৰ আৰম্ভ হৈছিল আৰু এটি হৈছিলে কেৰেলাৰ এখন বিধানসভাৰ উপনিৰ্বাচনত প্ৰথম EVM ব্যৱহাৰ কৰিছিলে 1982ত। তাৰপিছত EVMত বহুতো বিসংগতি পাইছিলে ৰাইজসকলে নামানাত তাৰপিছত সম্পূৰ্ণকৈ EVM ব্যৱহাৰ হৈছিলে 1998ত সম্পূৰ্ণকৈ ব্যৱহাৰ হৈছিলে। প্ৰথমে ব্যৱহাৰ হৈছিলে 1982 প্ৰথম বুলি ক'লে 1982 হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ সংবিধানখন সম্পূৰ্ণ হোৱাৰ বাবে সময় লাগিছিলে 2 বছৰ 11 মাহ 18 দিন। কেতিয়াবা 18 দিনৰ পৰিৱৰ্তে 17 দিনো থাকে গতিকে 2 বছৰ 11 মাহ 18 দিন বা 17 দিন কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? MK গান্ধী অৰ্থাৎ মহাত্মা গান্ধী, WC বেনাৰ্জী, জৱাহৰলাল নেহেৰু, বংকিম চন্দ্ৰ চেটাৰ্জী। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী বুলিও কোৱা হয়। আৰু কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1885ত কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে। জৱাহৰলাল নেহেৰু অপশ্যনটো চাই মোৰ এটা কথা মনত পৰিল অৰ্থাৎ 14 নৱেম্বৰ তাৰিখে জৱাহৰলাল নেহেৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস পালন কৰা হয় অৰ্থাৎ আজি শিশু দিৱস পালন কৰা হয় জৱাহৰলাল নেহেৰুৰ জন্মদিন উপলক্ষে। আপোনালোকে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তো ফ্ৰেণ্ডছ ভিডিঅ'টো আজিলৈ ইমানেই অন্ত পৰিলে। যদি লাইক কৰা নাই প্লিজ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি তেওঁলোকক চাবলৈকে সুযোগ কৰি দিয়ক। জয় আই অসম।